চার শ্রমিক এক হক, এক হক, এক হক, আমার দাবি। সংঘ জিন্দাবাদ, ঘন্টা মজুর সংঘ জিন্দাবাদ, কেন্দ্রীয় হঙ্গ, কেন্দ্রীয় হঙ্গ, গোলাঘাট সংঘ, শ্রমিকরা যে এক হোক, আমার দাবি, আমার দাবি, শ্রমিকর প্রাপ্য। অসম সরকার দিসপুর এই কাগজটো যাব মাননীয় শ্রম মন্ত্রী, আমার যেটো শ্রম মাননীয় জিলা উপায়ুক্ত মহোদয় গোলাঘাট। মই গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ দাবীবিলাক মেইনলি আমি গৰ্জন কৰিলোঁ, কিন্তু তাৰ পাছতো তেনেকুৱা আমাৰ দাবীবিলাক এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণে দাবীবিলাক আমাক মালিক পক্ষই দিব পৰা নাই। তাৰ কাৰণে আমি বহুত দুখিত। কিন্তু আমি 250 টকা হাজিৰাটো কেলে পোৱা নাই। জীয়াই থাকিব তেতিয়া আমাৰ এই দাবী দবাবিলাক বা আমাৰ এই যিবিলাক দেনা পাওনা আছে সেইবিলাক আমি কৰিব পাৰিম। আমাৰ সমান যদি দিব পৰা নাই, গতিকে দিব নোৱাৰিলে সেইটো এটা। এই চেনেলৰ যোগেদি মই চৰকাৰ তথা অসম চাহ মজদুৰ সংঘক ক'ব বিচাৰিছোঁ যে এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচী নহয়। এনেকুৱা আমি কেইবাবাৰ প্ৰতিবাদী কাৰ্যসূচী কৰিলোঁ, য'ত আমাৰ কিছুমান ন্যায্য প্ৰাপ্য আছে আৰু সেই ন্যায্য প্ৰাপ্যবিলাক আমি অসম চাহ মজদুৰ সংঘৰ যোগেদি আমি প্ৰত্যেক বাগিচাই আজি প্ৰতিবাদী কাৰ্যসূচী হৈছে। এই ন্যায্য প্ৰাপ্যৰ ভিতৰত আমাৰ শ্ৰমিক ৰাইজৰ প্ৰথম প্ৰাপ্যটো হৈছে যে দৈনিক মজুৰি বৃদ্ধি 350 টকা শ্ৰমিকসকলক কৰিম বুলি আজি চৰকাৰেও কৈছিলে, কিন্তু আজি পৰ্যন্ত আমি দেখি পাইছোঁ যে আমাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 350 টকা হোৱা নাই। আৰু এনেকুৱা প্ৰলোভনতে আমাৰ শ্ৰমিকসকল আজি 250 টকাৰ হাজিৰাত কাম কৰিব লগা হৈছে। গতিকে মই অসম চৰকাৰ তথা আমাৰ অসম চাহ মজদুৰ সংঘৰ সভাপতি সম্পাদকক আমি দক্ষিণগাঁও চাহ বাগিচাৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ যে 250 টকা আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো মূল্য বৃদ্ধি হৈছে, আমাৰ সঁচাকৈ বহুত দিগদাৰী হৈছে, বহুত অসুবিধাত পৰি আজি আমি জীৱন যাপন কৰিবলগীয়া হৈছে। গতিকে খুব সোনকালে আমাৰ এই 350 টকা মজুৰি বৃদ্ধিটো কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মই অসম চাহ মজদুৰ সংঘক আবেদন জনাইছোঁ। লগতে আমাৰ আজি 14-15টামান দাবী আছে। তাৰ ভিতৰত আমাৰ উপকৰ্মচাৰীসকলৰ, আমাৰ বাগিচাৰ চৰ্দাৰসকলৰ যিটো ভ্ৰমণ ভত্তা এটা হিচাপত দিব লাগে, যিটো দিছে আমাক সেইটোত আমাৰ কোনো ধৰণৰ সুবিধা হোৱা নাই। গতিকে ভ্ৰমণ ভত্তাটো বঢ়াই দিয়াৰ এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু উপকৰ্মচাৰীসকলৰো দৰমহাৰ যিটো ম্যাদ, সেই ম্যাদটো ইতিমধ্যে শেষ হৈছে। গতিকে উপকৰ্মচাৰীসকলৰো ম্যাদটো এটা দৰমহা নতুন এটা স্কেলত আনিব লাগে বুলি মই অসম চাহ মজদুৰ সংঘক আবেদন জনাইছোঁ। দ্বিতীয়তে আমাৰ শ্ৰমিক ৰাজ্যৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।